ট্রান্সফার আর ইন্স্যুরেন্সখন ফ্রি করে দিম 1,20,000 টাকা ডাউন পেমেন্ট আনক লৈ যাওক কোনো ইস্যু নাই এক্সিডেন্ট ইস্যু নাই কোনো পেন ডেন্ট একো ইস্যু নাই জেনুইন মিটার আপুনি ডিলাৰত চেক কৰাব পাৰিব 1.5 লাখ টকা দি পালে আপোনালোকে এখন ঘৰত লৈ যাব পাৰিব অল অসম যেটো কোণৰ পৰা হওক আপোনাক যিখিনি খা সুবিধা দিব লাগে সেইখিনি আমি হোম ডেলিভারি লাগিলে আমি হোম ডেলিভারিও দি দিম এইখন আপুনি 1,20,000 টাকা দিলে পাই লৈ যাব জিরো ডাউন পেমেন্টত গাড়ী দি দিম 2 লাখ দিব নালাগে 170 তুলাই 2 লাখ টকা দি এখন বলেৰো আপোনাৰ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন এখন তো মোক 30-40,000 টাকা দিলে দি দিম 40,000 সরি 50,000 টাকা দিয়ে লৈ যাও 50,000 টকা লৈ যাও আরামসে লৈ যাও এখন আপুনি 1 লাখ টাকা লৈ যাওক 1 লাখ টকা দি আপোনাকে এক্সেন্ট ঘৰত লৈ যাব ইনক্লুডিং অল ডকুমেন্টেশন চাই লওক ধুনীয়া গাড়ী 1 লাখ টকা দি আপোনাকে এখন এল্টো ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন এখনো 1 লাখ টাকা দিলে 1 লাখ তো আহিলে টাউন টেবল বহিলে মই 10,000 টাকা এটা কমাব পাৰিম যদি কোনবা আহি মোৰ লগত বহি কথা পাতে মই 20,000 টাকা কমাই দিম 80,000 লৈ গাড়ী লৈ যাওক 70,000 আনিলেও পাব 70,000 লৈ আহি যাব 70 কুইট গাড়ী যিমানে আছে মোৰ তাত 70 পৰা 80,000 দি লৈ যাব পাৰিব 1.5 লাখ টাকা হল লৈ যাওক মই 15 বছৰ ট্যাক্স মাৰি দিম ন মাৰি দিম নেক্সট আজিকালি এক্সিডেন্ট গাড়ী ফাইনান্স নহয় ফাৰ্স্ট টাইম গাড়ী এখন ফাইনান্স হোৱাৰ আগত আমি ভ্যালুয়েশন কৰাও পইচা যত ইনভেস্ট কৰিম ভাল গাড়ী লম মই পাৰ্টিকো ভাল গাড়ী দিম মই ভাল গাড়ীহে আনো আপুনি মেকানিক লৈ আহিব পাৰিব বা কোনবা নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই বৰ্তমান আহি পাইছো বহুত দূৰত আহিছো বহুত কম দামত আপোনাকে যদি এখন গাড়ী ল'ম বুলি ভাবিছে আপোনাৰ কাৰণে ভাল এখন ডিলাৰত আহিছো আৰু সেইখন ডিলাৰ হৈছে আপোনাকৰ ফ্ৰেন্ডছ আৰু ইয়াত দেখিছে বিভিন্ন ধৰণৰ গাড়ী ষ্টক আপডেট আছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম তাৰ মই এটা কথা কৈ দিছো যে এই ডিলাৰৰ এটা নিজস্ব চেনেল আছে আপোনালোকে মোৰ ডেসক্ৰিপচনত লিংকটো আছে আপোনালোকে এবাৰ চেক আউট কৰি ল'ব বা সাবস্ক্ৰাইব কৰি ল'ব আপোনাকে চাও পাৰিব ইয়াতে নমস্কাৰ নমস্কাৰ ভালে আছে দাদা ওকে আপোনাৰো ভাল আছো ভাল বহুত দিন মূৰত আহিলো হয় প্ৰথমে ইয়াৰ এড্ৰেছটো পৰা কৈ দিও এইটো আমাৰ উৰাং বিটিআৰ হয় বিটিএডি উদালগুৰি ডিস্ট্ৰিক্ট পৰে উৰাংটো আপোনাৰ ঢেকেজুলিৰ পৰা ঢেকেজুলি ফালৰ পৰা আহিলে উৰাং ঢেকেজুলিৰ পৰা উৰাং হয় আপোনাৰ 15 কিলোমিটাৰ আৰু ৰৌতা ফালৰ পৰা আহিলে 12 কিলোমিটাৰ আমাৰ ডিলাৰখন লোকেশন পাব এইখন আপোনাৰ উৰাং চেণ্টাৰ নাপাওঁতে ৰৌতা ফালে আহিলে লেফট সাইডত আছে এখন উৰাং নিছলামাৰী গাঁও বুলি কয় ওকে তাতে আমাৰ ডিলাৰখন ফোন নম্বৰ দিয়া আছে খেলিমেলি হল আপোনাকে হেল্প কৰি দিব সব কৰি দিম আমি এক্সচেঞ্জ হৈ যাব ৰিফাইনেন্স হৈ যাব পাৰচেজ হৈ যাব সব হৈ যাব আমি আপোনাৰ যদি এক্সচেঞ্জ কৰিবলৈ বিচাৰে গাড়ী হেইটোও কৰাই লম গাড়ী ভাল লৈ আহিব আমাৰ পৰা এখন গাড়ী ল'ব আমি আপোনাৰ গাড়ীখন ৰাখি লম অসমৰ বাহিৰত হয় নেকি অসমৰ বাহিৰত নহয় ন অসমৰ যিকোনো অনলি ফৰ অসম এড্ৰেছ কাৰ্বি আংলং হৈ যাব কাৰ্বি আংলঙো হৈ যাব নতুন বছৰ চলি আছে হয় কিবা স্পেশাল ৰাখিছে মোৰ ভিডিঅ'টো থৈ দিদি আহে আপোনাৰ ভিডিঅ' ফালৰ পৰা আহিলে মই ট্ৰান্সফাৰ আৰু ইন্স্যুৰেন্সখন ফ্ৰী কৰি দিম ইনক্লুডিং নহব হয় এনে হলে কি হয় ইনক্লুডিং ট্ৰান্সফাৰ লৈ পেলাই হয় পেমেন্টটো লোৱা হয় এইটো আপুনি হয় হয় ওকে বহুত ধুনীয়া সুবিধা দিছে হয় ইন্স্যুৰেন্স আৰু ট্ৰান্সফাৰ মই ফ্ৰী কৰাই দিম ফ্ৰী কৰিব ন ওকে তাৰ মেইন কথাটো হৈছে যে গাড়ীবিলাক সব ধুনীয়া আছে দাদা কোনো ইস্যু নাই এক্সিডেন্ট ইস্যু নাই কোনো পেন ডেন্ট একো ইস্যু নাই জেনুইন মিটাৰ আপুনি ডিলাৰত চেক কৰাব পাৰিব ডিলাৰত চেক কৰাই গাড়ীখন গোটেই ডিটেইলছ আপডেট লৈহে আপুনি গাড়ী লৈ যাব পাৰিব হয় আমাক এখন সুইফটখন কব এইখন দাদা সুইফট 2022 মডেল হয় ভিএক্সআই হয় চাওক আপোনাৰ গোটেইখিনি চকা টকা গোটেই দেখাই দিয়ক ধুনীয়া হৈ আছে আপোনাৰ চকা ইউজ হোৱাই নাই পুৰা নতুনেই হৈ আছে চাওক এটাও স্ক্ৰেচো নাই গাড়ীখনত গোটেই অৰিজিনেল পেন ধুনীয়া হৈ আছে এইখন গাড়ী আমি আস্কিং 640 লগাইছো 640 এনে যদি প্ৰফাইল ভাল থাকে কিমান দিলে ওলাই যাব এইখন দাদা আপুনি প্ৰফাইল ভাল থাকিলে 150 দিলে পাই যাব 1.5 লাখ টকা দি পালে আপোনালোকে এখন ঘৰত লৈ যাব পাৰিব 640 লগাইছো আপোনাৰ ফালৰ পৰা যদি আহে মই আকৌ 20,000 টাকা কমাই দিম আৰু কমা 6,20,000 টাকা দি দিম ঠিক আছে নেক্সট আমাক এইখন বালেনো আলফা মডেল হয় 2020 মডেল হয় গাড়ী খুব ধুনীয়া হৈ আছে পুশ বটম ষ্টাৰ্ট আছে আপোনাৰ গোটেই টপ মডেল জানেই বেলেনত গোটেই টপ মডেল সব থাকে আপুনি এইখন ল'ব পাৰিব 6,10,000 টাকা 2020 গাড়ী 6,10,000 আলফা মডেল পাই আছে 6,10,000 হয় 1,20,000 টাকা ডাউন পেমেন্ট আনক লৈ যাওক 1,20,000 টকা দি আপোনালোকে এখন বেলেনো লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন হয় নেক্সট এখন বেলেনো হ'ব আকৌ এখন আহিছে এইখনো 2019 ৰ বেলেনো আলফা মডেল হয় বহুত ধুনীয়া কন্ডিশন অৰিজিনেল পেন চকা আপোনাৰ 4টা নতুন লগাই দিছো ওকে চকা মই আনিয়ে লগাই 4টা চকা নতুন লগা আছে খুব ধুনীয়া হৈ আছে এইখন আপুনি ল'ব পাৰিব 6 লাখ আস্কিং দিছো মই 580 দি দিম 580 দি দিম এইখন আপুনি 1,20,000 টাকা দিলে ভাই নেক্সট এখন কব টাটা এখন দাদা বহুত ভাল গাড়ী এখন আহিছে নেক্সন টাটা নেক্সন এইখন দাদা আপুনি 50,000 টাকা ডাউন পেমেন্টত ল'ব পাৰিব
50,000 ডাউন পেমেন্ট। ওকে চকা টকা গোটেই নতুন ডায়মণ্ড কাট এলো লাগি আছে, আপোনাৰ প্ৰব্লেম লাগি আছে, গোটেই ধুনীয়া হৈ আছে গাড়ীখন। আপুনি যদি এখন ডকুমেন্টস অলপ ক্লিয়াৰ আছে, আপোনাৰ প্ৰসেসিং চাৰ্জ 30,000 লৈ গাড়ী লৈ যাওক, জিৰ' ডাউন পেমেন্টত গাড়ী দি দিম। প্ৰসেসিং চাৰ্জ আৰু আপোনাৰ ডকুমেন্ট চাৰ্জটো দিলে হ'ল। 25,000 লৈ হওক, লৈ যাওক গাড়ী। 25,000 টকাত লৈ যাওক। নেক্সট এখন কব। এইখন আহিছে আপোনাৰ 2022 চনৰ XUV 300 W8 অপশনাল টপ মডেলখন হয়, সানৰুফো আছে, দেখাই দিব পাৰে। টপ মডেল হয় গাড়ীখন, খুব ৰানিং কম চলিছে, 51,000 চলিছে। এইখন গাড়ী আপুনি ল'ব পাৰিব 950 আস্কিং দিছো দাদা, আপোনালোকৰ ফালৰ পৰা আহিলে মই 9,20,000 টকা দি দিম। 9,20,000 হয়, স্পেয়াৰ এণ্টাচ আছে। 2 লাখ মান দিলে ওলাব? 2 লাখ দিব নালাগে, 170 ওলাই দিম। আৰ্টিকা দাদা বহুত মানুহৰ পছন্দৰ গাড়ী। আৰ্টিকা VXI হয়, 2020 মডেল হয়, গাড়ী চলিছে 53,000। গাড়ী একদম বহুত ধুনীয়া আছে, মানে টোটেলি গাড়ীখন চাওক, অৰিজিনেল পেণ্ট ইণ্টৰ লৈ আপুনি গোটেই দেখাই দিব পাৰে। আপোনাৰ VXI হয়, তথাপিও বেক CC কেমেৰা এইবিলাক গোটেই লগোৱা আছে আপ মাৰ্কেট। এইখন আপুনি ল'ব পাৰিব মোৰ পৰা 750 আস্কিং দিছো, 740 দি মানে দান কৰি দিম। 740 দি দিব? 740 দান। ঠিক আছে। ইকো ভেন দাদা মানুহৰ বগা স্কুলৰ কাৰণে বহুত মানুহক লগা হয়। 2022 লাষ্ট মডেল হয়, গাড়ী চলিছে 32,000 অনলি। ওকে, আপোনাৰ স্পেয়াৰ এণ্টাচ আছে, ক'তো এটা ডেন্ট পেন ইছ্যু দেখাব নোৱাৰে, হোৱাইট কালাৰ জেনুইন ৰানিং। আপুনি এইটো ডিলাৰ চেক কৰাব পাৰিব। ওকে, ঠিক আছে। এইখন গাড়ী মোৰ পৰা ল'ব পাৰিব আপুনি 5 লাখ টকাত ল'ব পাৰিব। 5 লাখ টকা, 7 সিটাৰ হয়, নন AC। হয়, এইখন বলেৰো BS4 মানুহ বিচাৰে, বহুত মানুহে BS4 ভাল পায়, 6তকে 4 খনেই ভাল হয় বুলি কয়। কফি কালাৰত আছে গাড়ীখন, 2019 মডেল হয়, ZLX পাৱাৰ প্লাছ হয়। এইখন মই আস্কিং দিছো 680, আপোনাৰ ফালৰ পৰা আহিলে মই 640 দি দিম। কিমান দিলে ওলাব এইখন? এইখন আপুনি 2 লাখ টকা দিব লাগিব। 2 লাখ টকা দি এখন বলেৰো আপোনাৰ ঘৰত লৈ যাব পাৰিব, ইনক্লুডিং অল ডকুমেন্টেশন। ZLX হয় আকৌ। ওকে, মাৰাজো এখন চাওক, 2020 মডেল হয়, M6 মডেল হয়, বহুত ধুনীয়া কন্ডিশন আছে, এটাও স্ক্ৰেচ নাই। চাওক, কালাৰো ধুনীয়া কালাৰ। আপোনাৰ এইখন চলিছে আপোনাৰ 1 লাখ কিলোমিটাৰ চলিছে। এইখন আপুনি ল'ব পাৰিব মোৰ পৰা 650 দি দিম। 1 লাখ চলিলে এইবিলাক গাড়ী একো নহয়। একো নহয়, 3 লাখত মহিন্দ্ৰা 1500 CC হয়, 3 লাখত এইবিলাক ইঞ্জিন ফ্ৰী হয়। 3 লাখ কিলোমিটাৰ চলাৰ পিছতে গাড়ীখন অলপ ইঞ্জিন ফ্ৰী হয় আৰু। ঠিক আছে, 3 লাখ লৈকে একো কৰিব নোৱাৰে। ঠিক আছে। মই এখন গাড়ী 6,50,000 টকা দি দিম, আপ ডকুমেন্টস ক্লিয়াৰ কৰি দিম। এল্টো এইখন হয়, আপোনাৰ 2017 মডেল হয়, গাড়ীখন চাওক, খুবেই ধুনীয়া। আপুনি এইখন ল'লে মোৰ পৰা 2,10,000 লগাইছো, আপোনালোকৰ ফালৰ পৰা আহিলে মই 2 লাখ টকা দিম। এখন কিমান দিলে ওলাই দিব পাৰিব? এইখনতো মোক 30-40,000 টকা দিলে দি দিম। 40,000 লৈ আহক, গাড়ীখন লৈ যাওক, ডাইৰেক্ট লৈ যাওক। এইখন অমিনি ভেন, এখন 2017 মডেল হয়, 18 হয় গাড়ীখন। এইখন মই লগাইছো আস্কিং 230। হয়, আপোনালোকৰ ফালৰ পৰা আহিলে মই 2 লাখ টকা দি দিব পাৰিম। ফাইনেন্স হৈ যাব, এইটো 40,000 আনক লৈ যাওক। 40,000? সরি 50,000 টাকা দিয়ক, লৈ যাওক, 50,000 টকাত লৈ যাও, আরামসে লৈ যাব। ওকে, ঠিক আছে। গ্র্যান্ড আই10 হয় দাদা, এখন আপনার 2018 লাস্টর গাড়ি, ফুল টপ মডেল হয়, আস্তা গাড়ি চলিছে 64,000, জেনুইন রানিং, অরিজিনাল কালার। এখন চাই লব পারে, পুশ বটম স্টার্ট আছে, আস্তা মডেল হয়। এখন গাড়ি আস্কিং দিছো দাদা 4.5 লাখ টাকা, যদি লবলৈ আহে মই 4,10,000 টাকা দি দিম আপনার। 4,10,000 দি দিম, তাতে ট্রান্সফার মই কৰি দিম। আপনি 1 লাখ টাকা লৈ হোক, লৈ যাওক। 1 লাখ টাকা দি আপনার গ্র্যান্ড আইটেন এখন লৈ যাব। আস্তা মডেল হয়, আস্তা মডেল ইনক্লুডিং অল ডকুমেন্টেশন। নেক্সট কব। এখন এক্সেন 2019 মডেল হয়, এক্সেন SX মডেলটো হয়, পুশ বটম স্টার্ট আছে। এখন আপনার লব পাৰিব 4,70,000 টাকা দিছো, আপোনালোকৰ ফালৰ পৰা আহিলে 4.5 লাখ টাকা দি দিম। 20,000 কাগজ আপডেট কৰি দিম, ওলাই যাব 1 লাখ। 1 লাখ টাকা দি আপনাকে এক্সেন ঘৰত লৈ যাব, ইনক্লুডিং অল ডকুমেন্টেশন। চাই লওক, ধুনীয়া গাড়ী। এইখন মাৰুতি এক্সপ্ৰেছো, গাড়ী চলিছে 35,000, জেনুইন স্পেয়াৰ এণ্টাচ হৈ আছে, 2019 মডেল হয়। আপুনি চাব পাৰে, গাড়ীখন খুবেই ধুনীয়া আছে। এইখন আস্কিং দাদা মই 440 দিছো, যদি আপোনালোকৰ ফালৰ পৰা আহে মই 420 গাড়ীখন এৰি দিম, লগত ডকুমেন্টস ফুল আপডেট দিম। এখন এল্টো LXI 2021 মডেল, আপোনাৰ সিলভাৰ কালাৰত আছে, 64,000 চলিছে, ফাৰ্স্ট ওনাৰ হয়। এখন মই দাম লগাইছো 350। যদি মোৰ ওচৰলৈ আহি যদি কথা পাতে, আকৌ 10,000 টকা মই কমাই দিম। 340 দি দিম। এইখন দাদা আপুনি 1 লাখ টকা দিব লাগিব। 1 লাখ টকা দি আপনাকে এখন এল্টো ঘৰত লৈ যাব পাৰিব, ইনক্লুডিং অল ডকুমেন্টেশন। হয়, নেক্সট এখন 2021 মডেল এল্টো 800, এইখনো LXI মডেল হয়,
এখন মই 370 লগাইছো যদি এখন অন টেবুল বহে নেগোচিয়েবল কৰে মই 3.5 লাখ টকা দিব পাৰিম 20,000 টকা তাতে কাগজ পাতি ফুল আপডেট থাকিব ওকে ঠিক আছে এখন কিমান দিলে ওলাব এখনো 1 লাখ টাকা দিলে হয় 1 লাখ টকা এখন ওগানা 2019 মডেল হয় VXI হয় 56000 চলিছে আপোনাৰ ফাৰ্স্ট ওনাৰ হয় আপুনি এখন মোক দিব লাগিব 4 লাখ টকা হয় আৰু আহিলে অন টেবুল বহিলে মই 10,000 টকা এটা কমাব পাৰিম মানে 3,90,000 টকাত এইখন দিব পাৰিম এখন আওৰা সিদ্ধান্তত লাগে আওৰা বুলি কবে মানুহ আওৰা কয় ভাল গাড়ী এক্সেন্ডত এতিয়া নিউ মডেলত এটো আপগ্ৰেড লৈছে ভাল মডেল গাড়ী ধুনিয়া চলাবলৈ মাইলেজও ভাল পাব এইখন দাদা 2020 মডেল হয় 43,000 চলিছে এইখন দাম ৰাখিছো মই 5 লাখ টকা যদি কোনবা আহি মোৰ লগত বহি কথা পাতে মই 20,000 টকা কমাই দিম যাওক 480 দি দিম এইখন কুইড হয় দাদা আপোনাৰ 2019 মডেল পানীৰ দামত পাব 2019 মডেলৰ গাড়ী হয় দাম লগাইছো মই 3 লাখ টকা অন টেবুল বহিলে মই 270 দি দিম 270 ট্ৰান্সফাৰ মই ফ্ৰী কৰাই দিম 270 দি ট্ৰান্সফাৰ ফ্ৰী হয় 80,000 লৈ গাড়ী লৈ যাওক 70,000 আনিলেও পাব সেম কুইড এখন 2022 মডেল হয় গাড়ী চলিছে মাত্ৰ 6,000 এখন গাড়ী ফাৰ্স্ট ওনাৰ 6,000 স্পেয়াৰ আনটাজ লগোৱা চকা ফুল ব্ৰেন্ড হৈ আছে চকা কেটা চাই দেখাই দিও পুৰা নতুন হৈ আছে এখন দাম দাদা 4 লাখ টকা ৰাখিছো যদি আহে লবলৈ অন টেবুল বহে তেনেহলে মই এটো 390 লৈকে এৰিব পাৰিম হয় 2022 মডেল হয় টাটা টিয়াগো ফার্স্ট ওনার সিলভার কালার আহিছে আপনার 2018 মডেল হয় গাড়ি চলিছে 51,000 ফার্স্ট ওনার গাড়ি হয় এখন যদি আপনি লয় 360 তেরি দিম 360 60-70,000 টাকা ডাউন পেমেন্ট দিও গাড়িখন লৈ যাও এখন নেক্সট কুইড আহিছে এখন 2020 মডেল হয় গাড়ি চলিছে 27,000 এখন দাম দাদা 3 লাখ লগাইছো 280 লব পাৰিব হয় 280 লব পাৰিব আৰু 70 to 80,000 দিলে আহি যাব 70-80 কুইড গাড়ী যিমানে আছে মোৰ তাত 70 পৰা 80,000 দি লৈ যাব পাৰিব তাতে কাগজ পাতি গুটে ইনক্লুডিং মই কৰি দিম ঠিক আছে নেক্সট কব এখন এল্টো 2020 মডেল হয় ইয়াৰ দাম লগাইছো দাদা মই 3.5 লাখ টকা যদি মোৰ ওচৰত কোনবা আহি কথা পাতে অন টেবুল বহে তেনেহলে মই 3,40,000 টকা দি দিম 3,40,000 মডেল হয় 55,000 এখন তো 1 লাখ দিলে ওলাব 1 লাখ এল্টো লাইন 1 লাখ দাদা গুটেখিনি 1 লাখ 2021 হয় টাইবার এখন আপনি মই আস্কিং লগাইছো গাড়ি চলিছে 32,000 স্পেয়ার আনটাজ আছে এখন লগাইছো মই 6 লাখ টকা যদি অন টেবুল আহি ডিসকাউন্ট বিচাৰে তেনেহলে মই টকা 10,000 ডিসকাউন্ট দিব পাৰিম এখন 21 মডেল কিন্তু মোৰ তাত আৰু এটা ভাল আছে আৰু এটা ড্ৰাইভাৰ মোৰ তাত আছে এখন চাও এখন 2022 মডেল হয় সেইখন লয়েস্ট মডেলটো হয় এখন টপ মডেলটো হয় এখন পুশ বটম স্টার্ট পাব ব্যাক সিসি ক্যামেরা পাব ডায়মন্ড কাট এলো 4টা পাব তাৰপিছত গুটেখিনি মানে ইন্টৰটো ধুনিয়া হৈ আছে সাইজে চকা টকা গুটে স্পেয়াৰ ইয়াৰো আনটাজ কিন্তু সেইখন মই 5,90,000 কলো এইখন যদি আপুনি লবলৈ আহে মই 5,40,000 টকা দি দিম সেইখন 21 ৰ হয় এইখন 22 ৰ হয় এখন ফুল টপ মডেলটো হয় ওকে এটো ঠিক এখন বখব মানুহ মালটনা গাড়ী লাগে কমাৰ্শিয়াল আজিকালি সবে ভাল পায় গাড়ীখন দেখাই দিও অলপ ৰাউন্ড 2022 মডেল হয় আইসার প্রো 2049 মডেলখন হয় এখন খুব ধুনিয়া হৈ আছে 22 ৰ 38,000 চলিছে রানিং দাদা লব পাৰে খুব ধুনিয়া বডি নতুন এড হৈ আছে এতিয়া বডি বিলাক চাই লওক বহুত ধুনিয়া আছে নতুন হৈ আছে কত পছাপছি নাই রিসেন্ট ব্যাটারিও নতুন লগাই দিছো মই 7,000 টকা দি পেলাই এইখন যদি লয় মই 9 লাখ টকা লগাইছো যদি ওচৰত বহি আহি অন টেবুল কথা পাতে মই 8,50,000 টকা দি দিম 8,50,000 টকা দি দিম ফাইনান্সত কিমানত দিব এটো ফাইনান্সত দাদা এখন 1.5 লাখ টকা হল লৈ যাও ডকুমেন্টস অল আপডেট 15 বছৰ ট্যাক্স এতিয়া লাগে কমাৰ্শিয়াল গাড়ী মই 15 বছৰ ট্যাক্স মাৰি দিম ন নেক্সট কবা মই ইকো এখন ইকো 2022 চনৰ হয় গাড়ী চলিছে 53,000 সিলভাৰ কালাৰত আছে 2022 মডেল হয় 37,000 ৰানিং আছে এখন মই আপোনাক 470 দি দিম এটা দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো স্ক্ৰিন নাম্বাৰ আহি আছে আপোনাক কন্টাক্ট কৰি ল'ব মই সদায় কওঁ যে আপোনাক ইয়াৰ পৰা গাড়ী লওক বা জোৰ পৰা গাড়ী লওক আপোনাক টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব ইয়াৰ বহুত আগত ভিডিঅ' বনাইছিলো যি আপোনাকে কমেন্ট চাই ল'ব পাৰে বহুত ভাল ভাল গাড়ী ইয়াত পোৱা যায় জেনুইন গাড়ী পাব একো ইছ্যু নাপায় এক্সিডেন্টাল টেম্পাৰিং দাদা আজিকালি এক্সিডেন্ট গাড়ী ফাইনান্স নহয় ফার্স্ট টাইম গাড়ী এখন ফাইনান্স হোৱাৰ আগত আমি ভ্যালুয়েশন কৰাও যদি এই ভ্যালুয়েশন আমাক যদি জিরো ভ্যালুয়েশন দিয়ে তেনেহলে ফাইনান্সে একসেপ্ট নকৰে গতিকে মই পইচা যত ইনভেস্ট কৰিম ভাল গাড়ী লম মই পাৰ্টিকো ভাল গাড়ী দিম আজি এদিনৰ ব্যাপাৰ নহয় আগলৈতো কৰি যাব লাগিব ন গতিকে মই ভাল গাড়ীহে আনো আপুনি মেকানিক লৈ আহিব পাৰিব বা কোনবা জানা ভাল ব্যক্তিক লৈ আৰু টেকনিশিয়ান আপোনাকে আহক কোনো ইছ্যু নাই নিজৰ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব পাৰিব ওকে তেজপুৰৰ পৰা চাই আছে নগাঁৱৰ পৰা চাই আছে যোৰহাটৰ পৰা চাই আছে য'ৰ পৰা চাই আছে মোৰ পাত আপোনাকে আহক
আৰু ইয়াৰ পৰা এখন গাড়ী ক্ৰয় কৰক, বহুত ভাল ভাল গাড়ী আছে, মিছ নকৰিব, এবাৰ ভিজিট কৰক। মই প্ৰায় 1 বছৰ মূৰত ইয়াত আহিছো, কাৰণ ইয়াৰ গাড়ীৰ কথা মই গম পাওঁ, সেইটো কাৰণে মই ইয়াত আহিছো। আৰু এটা কথা ক'বলৈ বিচাৰো দাদা, 1 মিনিট। এই আমাৰ ভিডিঅ'খন দাদা চাই বহুত দূৰৰ পৰা মানুহকেইটা কল কৰে, ধুবুৰী বিশেষকে ক'বলৈ যাওঁ, ধুবুৰীৰ মানুহবিলাকক কল কৰি গাড়ীখন চাবলৈ নাহে। দাদা ইমান চিন্তা নকৰিব, আহক, আপোনালোকক যিখিনি সুবিধা দিব লাগে আমি সেইখিনি সুবিধা দিম। আপুনি হোজাইৰ পৰাই চাই আছে, তিনিচুকীয়াৰ পৰাও আহিব পাৰে। মানে মানুহবিলাক, আমাৰ মানুহবিলাক ফ্ৰেণ্ডছে আমাক কল কৰে, কিন্তু গাড়ীবিলাক চাবলৈ নাহে, তেতিয়া অলপ বেয়া লাগে। আৰু আপোনালোকে আহিব, আপোনালোকৰ কাৰণে যিখিনি আমি কৰিব পাৰো সেইখিনি কৰি দিম। আপোনালোকে খালি আহি আমাৰ গাড়ীখন চাব, গাড়ীখন চাই আপুনি ভালকে ট্ৰায়েল দি গাড়ীখন পছন্দ হলে এটা বুকিং কৰি আপুনি গুচি যাব। আপুনি আহিব নালাগে, যোনদিনাখন গাড়ী দিম সেইদিনাখন আকৌ আহি গাড়ীখন লৈ যাব। আপুনি কণ্টিনিউ যে মোৰ ডিলাৰত আহি থাকিব লাগিব সেইটো কথা নহয়। আপুনি আহিলে এবাৰ চালে, ভিজিট কৰিব, গাড়ীখন চাই যদি পছন্দ হয় বুকিং কৰিব। আপুনি অল অসম যিটো কোণাৰ পৰা হওক, আপোনাক যিখিনি সা সুবিধা দিব লাগে সেইখিনি আমি, হোম ডেলিভাৰী লাগিলে আমি হোম ডেলিভাৰীও দি দিম। এইখিনি আমাৰ ডিলাৰ ফালৰ পৰা আজি জনোৱা। ইমান ধুনীয়া কথা কৈছে, হোম ডেলিভাৰী কৰি দিব, টেনচন নল'ব। আপোনাকে কল কৰক, এবাৰ ডিলাৰ ভিজিট কৰক। যদি আপোনাৰ বিশ্বাস হৈছে, আপোনাৰ ফোনৰ যোগেদি বুকিং কৰি ল'ব পাৰে। সেইটো মই নকওঁ যে ফোনৰ যোগেদি বুকিং কৰক, আপোনাকে এবাৰ ভিজিট কৰক। বেসিক্যালি ভিজিট কৰি যোৱাটো বেষ্ট হয়, বেছি বেষ্ট হয়, তেতিয়া আপোনাকে গম পাব। হোম ডেলিভাৰীও প্ৰচেছ ৰাখিছে, বহুত ভাল খবৰ হেৰি ৰাখিছে। এইখিনিয়ে ক'ব লাগিছিল। নতুন ষ্টক আহিলে আকৌ আহিম। যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। তেওঁলোকৰ এটা নিজা চেনেল আছে, মই আগতে কৈ দিছো, ডেছক্ৰিপশ্যনত লিংক দি আছে, আপোনালোকে গৈ এবাৰ চেক আউট কৰিব বা ছাবস্ক্ৰাইব কৰি ল'ব। ডেইলি তেওঁলোকৰ ভিডিঅ' ৰেগুলাৰ ভিডিঅ' আপডেট আহি থাকে। এইখিনিয়ে কোৱা হ'ল আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই, জয় অসম।